वेलकम बैक टू माय यूट्यूब चैनल अकान असक आज এটা बहुत स्पेशल सॉन्ग এটা ভিডিও কৰিবলৈ গৈ আছো আৰু সব দেখুৱাই যাম এই গানটো বনোৱা হ'ব 15 আগষ্টৰ কাৰণে আৰু এই শুটটো হ'ব তোমাৰ কাহিলিপাৰা ফৰ এপিএম আসাম পুলিচ আৰু মানে সংগীতা মাতিছে আৰু ডিএসপি ছাৰৰ কথা হৈছে ইয়া বৰষুণ দি আছে অকণমান বৰষুণ দি আছে যেনেকৈ এতিয়া আমি এয়া সোমালো আৰু এইখন আমাৰ আসাম পুলিচৰ অসমৰ এখন আছে মাজতে অকণমান কাহিলিপাৰাত জাম পাইছিলোঁ যিয়ে নহওক গৈছোঁ এতিয়া या मोर ओसरत আছে এতিয়া এইটো পিছ ব্যাক সাইডে আছে ডিএসপি স্যার আৰু ডিএসপি স্যারজন খুব ভাল পাইছো মই আৰু তেখেতে বহুত হেল্প কৰিছে আৰু আমাক বহুত ৰেসপেক্ট দিছে আৰু এটো মানে ডিএসপি স্যারে কাৰণে কেতে নেকি ডিএসপি স্যার আৰু আমি এতিয়া ঘৰা ইউজ কৰিম আমাৰ যখন অসমৰ ম্যাপ আছে ম্যাপখনৰ চাৰো পিনে ঘৰা ইউজ কৰিম ম্যাপখন বনা হৈছে আৰু ইয়াত প্ৰায় 200 জন মানুহ আছে আৰু অসমৰ ম্যাপখন বহুত ডাঙৰকৈ বনাইছো ইয়া ঘৰা গল আমাৰ আৰু এইটো লোকেশনটো ইমান ধুনিয়া যে কাহিলিপাৰা যেটো পৰিবেমৰ পাহাৰখন আছে লোকেশনটো ব্যাক সাইডে ধুনিয়া পাহাৰ সেউজীয়া পৰিবেশ আৰু এটা আমি এতিয়া এনেকৈ হালিব দিছোঁ এটা আমি অকল পতাকা আৰু কীৰ্তি লৈ আছোঁ আমাৰ যখন মানে অসমৰ ম্যাপখন আছে ম্যাপখনৰ আমি যেটো চক্ৰ আছে পতাকা চক্ৰটো বনাইছো বনাই আকৌ মিডিলত এখন আমি পতাকা দিছো এই পতাকাখনৰ পৰা ইন কৰি ফালে ওপৰত লৈ যাম খেলপথাৰ মানে আমাৰ ফিল্ড হয় গ্ৰাউণ্ড ফিল্ড তাতে আমাৰ আজি অকণমান কিবা ভিডিঅ' শ্বুট হৈ আছে আৰু তাতে অকণদাই কোৰিঅ'গ্ৰাফ কৰিছে গীতটি মই গাইছোঁ আমাৰ কমাণ্ডেণ্ট ছাৰ আছে ডিএসপি ছাৰ আছে সকলোবিলাকে আছে লগতে আমাৰ অসম আৰক্ষীৰ চতুৰ্থ অসম আৰক্ষীৰ যিবিলাক কৰ্মৰত ব্যক্তি তেওঁলোকো আছে আমাৰ ৰাতিপুৱা মৰ্ণিং পিটি হ'ল আৰু তাৰ পিছত আৰু কিবাকিবি অকণদাই খুব ধুনীয়া এখন অসমৰ মেপ আঁকি পেলাই এটা ধুনীয়া শ্বট এটা ল'লে তাৰপিছত এতিয়া আকৌ আমাৰ যিহেতু আমি ইয়াত চতুৰ্থ অসম আৰক্ষীৰ ফালৰ পৰা গানটো কৰিছোঁ গতিকে 4th এপিবিএন লিখি আছে এতিয়া আমাৰ পুলিচৰ মানুহে আমাৰ ইয়াত এটা কাম কৰিবলৈ এটা সুবিধা আমাৰ অকণদা যদিও কোৰিঅ'গ্ৰাফ কৰিব আছে জাষ্ট অৰ্ডাৰটো দিলেই হয় মানে আমাৰ ইয়াত কেনেকুৱা লাগিছে আপোনাৰ সকলে হেল্প কৰিছে কাৰণ বেছি কষ্ট হোৱা নাই আৰু জাষ্ট বহি কোৰিঅ'গ্ৰাফ কৰি আছে এতিয়া আমাৰ ফল ইন হৈ আছে আপোনালোকক দেখুৱাম এতিয়া
ফ'ৰ এপিবিএন কেনেকৈ বনাইছে কেনেকৈ দেখুৱাইছে আপোনালোকে চাব। থেংক ইউ ছ' মাছ। এই তুমি ভাল ব্যক্তি আছে, ব্যক্তিজনক দেখুৱাইছোঁ। আহি সেই ব্যক্তিজনকে লগ পালোঁ। আমাৰ তাৰ বিয়োগৰে কৰিগ্ৰাফাৰ হয়, ভাল কৰিগ্ৰাফাৰ আৰু আমাৰ তাতে। হেল্ল', যিহেতু নমস্কাৰ সকলোকে, আমাৰ অকণো ইউটিউব চেনেলৰ সকলোকে। কিন্তু এটা কথা ভাল লাগিলে, যিহেতু আমাৰ কৰিগ্ৰাফাৰ মানুহ য'ত থাকিলেও আমি লগ পাই যাওঁ বুলি কয় যাওঁ। যিহেতু মই কৰিগ্ৰাফ কৰোঁ যদিও মই পুলিচত ভৰ্তি, কিন্তু কি হ'ব, পুলিচত চাকৰি কৰিবই লাগিব। 15 আগষ্ট আহি আছে। কিন্তু আজি এনেকুৱা এটা ভাল লাগিছে, সৌভাগ্য, ময়ো কৰিগ্ৰাফাৰ, ইও কৰিগ্ৰাফাৰ, কিন্তু আজি ইয়াৰ ডাইৰেকশ্যনত ইয়াৰ কৰিগ্ৰাফাৰত মই আজি কৰিব লগা আছে কাম। কিন্তু যি কি নহওক, অকণৰ যিবিলাক ফলোৱাৰ্ছ আছে বা ছাবস্ক্ৰাইবাৰ আছে, সকলোৱে এখেতৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এখেতৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিকেইটা ভাল লাগিলে, এতিয়া আমি ভাল লাগে মোৰ ৰুমলৈ লৈ যাম ইয়াক, আমাৰ কেম্পখন দেখুৱাই দিম। আৰু অলৰেডি ভিডিঅ' কৰি দেখুৱাইছে চাগে। বাকী বাই 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 বাই। আমাৰ কাৰণে ৰেডি কৰি দি আছে বেচেৰা, খুব কষ্ট কৰি আছে। হেল্ল' গাইজ, নমস্কাৰ। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। প্ৰায় লোকেশ্যনটো দেখুৱালোঁ, বাকী দেখুৱালোঁ। আৰু মোৰ লগত সংগীতা হ'লে, সংগীতাই আমাক খোৱালে। তাই বেচেৰি বহুত কষ্ট কৰিলে আৰু আমাক এতিয়ালৈ এৰা দিয়া নাই। তাই ডিউটি আছে, ডিউটি থকাৰ পিছতো আমাক এৰা দিয়া নাই যে অকান্দাতে যোৱাৰ পিছতে তাই ডিউটিত যাব। আৰু গতিকে সংগীতা কি ক'বা? খুব ভাল লাগিছে। অকণদাৰ কৰিয়াগ্ৰাফ মোৰ আগৰ পৰাই ভাল লাগে। একচুৱেলি আমি প্ৰফেচনেলি বেলেগ গানত আমি ব্যৱহাৰ কৰোঁ, কিন্তু আজি আমি অসম পুলিচৰ বেলেগ এটা গানত আমি অকণদাক বিচাৰিছোঁ আৰু আহিছে। আমাৰ লগত DSP ছাৰ আছিলে, খুব ধুনীয়া ভিডিঅ' কনচেপ্ট এটা বনাইছে আৰু কৰি আছোঁ আমি। লগতে মোৰ এক্সট্ৰাকৈ এটি গীত আহি আছে, কাইলৈ আমাৰ মেবি শ্বুটিং হ'ব। গতিকে 15 আগষ্টত ৰিলিজ কৰিম, আপোনালোকে চাব। আৰু মই তাৰ লিংকটো মোৰ তাত দি দিম, হোৱাটছএপত হেৰিত ইউটিউবত দি দিম, চাব। আৰু মোৰ লগত আছিলে আজি বিবেক। এয়া বিবেক লৈছোঁ বেচেৰা। আজি বৰষুণত সি তিতি আহিছে ঘৰৰ পৰা। এইটো মিছা কথা। একচুৱেলি মই বৰষুণত একদম ভিজা নাই, কাৰণ অকণে মোক নিজে ঘৰত গৈ কিনে লৈ আহিছে। বহুত কম কৰিঅ'গ্ৰাফাৰ আছে যোনে ঘৰত ল'ব যায়, তো মোক বহুত ভাল লাগিছে। যিয়ে নহওক, সি এজন ভাল কৰিঅ'গ্ৰাফাৰ, মই এটা এছিষ্টেণ্ট কৰিঅ'গ্ৰাফাৰ, তো মোক ঘৰত লৈ যোৱাৰ কাৰণে মই বহুত ধন্যবাদ। অকণদা আগৰ পৰাই ভাল দেই মোৰ, মানে মই যেতিয়াৰ পৰা লগ পাইছোঁ খুব ভাল লাগে। বহুত চিম্পুল আৰু খুব অনেষ্টলি কাম কৰে, মানে বহুত ভাল লাগে। আৰু প্ৰফেচনেলি নাযায়, ঘৰুৱাভাৱে কামবিলাক কৰে, সেইটো কাৰণে ভাল লাগে। আৰু জানে মই অসম আৰক্ষীত কৰ্মৰত, যদিও মই গান গাওঁ, ৰাইজে বিচাৰে কাৰণে মই গান গাই ঘূৰি ফুৰোঁ, কিন্তু বাট মই প্ৰফেচনেলি মই নহয়। কিন্তু অকণদাই যিখিনি মোক সুবিধা কৰি দিয়ে, মানে ভাল লাগে আৰু প্ৰফেচনেল লাগি যায়। আৰু তাইৰ এটা ধুনীয়া গান আহি আছে এতিয়া, গানৰ লোকেশ্যনটো দেখুৱাই দিছোঁ। এতিয়া আমি মানে খোৱাৰ কাৰণে এইখন আহিলোঁ কেণ্টিঙত, আছাম পুলিচৰ কেণ্টিং হয় এখন। এইখন গাড়ী SP ছাৰৰ গাড়ী হয়। এতিয়া আমি আকৌ মানে বাহিৰত গ'লোঁ, গণেশগুৰি খোৱাৰ কাৰণে, ভাত খোৱাৰ কাৰণে আহিছোঁ। যিহেতু ভোক লাগিছে, ৰাতিপুৱাই আমি 6টা বজাৰ পৰাই আৰম্ভ কৰিছোঁ। এই দাদাজনে যে গাড়ী চলাই আছে, তেখেতো আছাম পুলিচত চাকৰি কৰে। আৰু তেখেতে এটা গান শুনালে, তাৰপিছত যে ক'লে যে এইটো গান মই গাইছোঁ। তেখেতে খুব ধুনীয়া গান গায় আৰু তেখেতৰ মাতটো খুব ধুনীয়া। আৰু তেখেতে ক'লে যে এইটো গান আমি বনাম। মোৰ দাদা ঠিক আছে, আৰু গান শুনি তেখেতৰ ভাল লাগিল। আৰু ইয়াক অলপ জকাই লওঁ আমি। এয়া আজি আমাৰ ছেকেণ্ডাৰী শ্বুট, সংগীতা আছে লগত। সংগীতা কিবা এটা কৈ দিব। তুমি ক'বা যদি শ্বুটিংটো কৰিবলৈ যোৱা মেকআপৰ খুব ধুনীয়া লাগিছে। মানে আমাৰ মানে শ্বুটিংটো খুব ধুনীয়াকৈ হৈছে, অকণদাই ধুনীয়াকৈ কৰি আছে। সকলোৱে গানটো চাব। থেংক ইউ। ছাৰে মাতিছিল, মাতোতে তাতে উঠি লগতে আছিলে। আমাৰ পুলিচৰ চাকৰি কৰি খালে খাৱাই বন। খাই আছোঁ মই, গম পাইছা নাই? আমাৰ এই কৰিগ্ৰাফাৰ আছে, এফালে ডিউটি
মাহটো মৰাৰ লগে লগে চেলাৰী আহিল এইবাৰ কৰিগ্ৰাফাৰ কৰি আছে তাতো এত পইচা চব চাৰিওফালে মাথা মাৰি আছে কৰিগ্ৰাফাৰ কৰি আছে বাৰটো কৰিব ইয়াতো অসম পুলিচৰ ডেট জুই লৈ শ্বুটিং লাগিছে আৰু চেলাৰী কিমান 70,000 চেলাৰী দেখিছনে কেনেকুৱা কৰিছে চাকৰিটো ইয়ে দিয়া আকৌ ইয়ে লাইভ লৈছে আছে নেকি এতিয়াও 47 মান পায় 47 ও মা গুলুমুলু 47 ৰ পৰা 50 ভিতৰত পাবই লাগিব মই কান কাটি দিম মই তাই গম পাই মানে ধুনীয়া লোকেশ্যনত আহিছোঁ লোকেশ্যনটো দেখুৱাইছোঁ আশিক আছে মই আছোঁ মই আশিক আছে ই আছে কেমেৰামেন আমাৰ তাৰপিছত এফালে বিবেক আছে বিবেক দাদা বিবেক এফালে আমাৰ হিৰোইন আছে খালি তাই বেলেগ শ্বট না খালি ৰিলছতে ব্যস্ত তাই ৰিলছত বাকী শ্বুটিং কৰে নকৰে না খালি ৰিলছতে ব্যস্ত দিয়া শ্বটটো লৈছোঁ